শোণিতপুৰৰ জামুগুৰিহাটৰ কুসুমটোলাত এগৰাকী আৰক্ষী জোৱানে দেখুৱালে এক মহান প্ৰশংসনীয় পদক্ষেপ। কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৰাজকুমাৰ শৰ্মা নামৰ এজন আৰক্ষী জোৱানে 4-শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে ৰোপণ কৰিলে 1100 গছপুলি। গছ থাকিলেহে মানুহ থাকিব এই বাক্যশাৰীৰ মহত্ব বুজি আৰক্ষী জোৱানজনে গ্ৰহণ কৰে বৃক্ষৰোপণৰ দৰে এক মহান কাৰ্যসূচী। আজি পুৱাই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিধায়কগৰাকীয়ে এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতহে আমি বৃক্ষৰোপণ কৰা উচিত। এনেদৰে তেওঁ মন্তব্য কৰা পৰিলক্ষিত হয়। মই এইটো আগৰ পৰা সপোন এটা ৰাখিছিলোঁ যে মই এটা সময়ত গৈ পেলাই হেৰি কৰিম বুলি। বিগত দিনত যিকেইজন নিজৰ পূৰ্বপুৰুষ বা যিকেইজন হেৰি হৈ গ'ল, এক্সপায়াৰী হৈ গ'ল, তেওঁলোকৰ হেৰি সংগতি ৰাখি পেলাই মই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছিলোঁ। আৰু নিউ জেনেৰেশ্যন যিটো আছে তেওঁলোককো ক'ব বিচাৰোঁ যে এনেকুৱা এটা পদক্ষেপ লৈ পেলাই যিটো পৰিৱেশ এটা বচোৱাৰ কাৰণে পৰিৱেশ বিনষ্ট কৰাৰ ক্ষেত্ৰতো চবৰে অৰিহণা আছে, মোৰো আছে, চবৰে আছে, কিন্তু বচোৱা ক্ষেত্ৰত বহুত কম হেৰি দেখা যায়। সেইকাৰণে প্ৰথমে বচাই লওঁ, বচোৱাটো চিন্তা কৰোঁ। নষ্ট কৰাটো, পৰিৱেশ নষ্ট কৰা কাৰো অধিকাৰ নাই। কিমান গছ পুলি লৈছিলে? মই 1100 পুলি, 1100 কুসুমটোলাৰ পৰা জামুগুৰি অভিমুখে অকলশৰীয়া পদক্ষেপ। মই অসম আৰক্ষীৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ এজন জোৱান। মোৰ নাম লেছনায়ক ৰাজকুমাৰ শৰ্মা। বিধায়ক মহোদয়ক আমন্ত্ৰণ জনাইছিলোঁ সেইটো পদক্ষেপৰ কাৰণে, কিয়নো তেওঁ এইবিলাক বিষয়ত যথেষ্ট উদ্গনি দেখা যায়। সেইকাৰণে তেওঁক মই নিমন্ত্ৰণ জনাইছিলোঁ। নিজৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিলে, তাৰ কাৰণে তেওঁকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পূববৰভগীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ কাঠপৰা অঞ্চলৰ এই দ্বাদশ বেটেলিয়নত কৰ্মৰত ৰাজকুমাৰ শৰ্মাদেৱৰ প্ৰচেষ্টাত যে গছ থাকিলেহে মানুহ থাকিব, এইটো তেওঁৰ মনত যিহেতু আমাৰ অসম চৰকাৰে, আমাৰ বৰ্তমান ভাৰত চৰকাৰে যিটো গছপুলি ৰোপণৰ ব্যৱস্থা লৈছে, তেওঁ নিজৰ প্ৰচেষ্টাত তেওঁ আজি 1100 গছপুলি ৰোৱাৰ সিদ্ধান্ত হাতত লৈ আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱক এই অনুষ্ঠানটোলৈ তেওঁ নিমন্ত্ৰণ কৰি আজি তেওঁৰ দ্বাৰাই আজি প্ৰথম গছপুলিটো ৰোপণ কৰাই যে গছ থাকিলেহে মানুহ থাকিব আৰু গছ যে ৰুব লাগে, এই সম্পূৰ্ণ কথাখিনি আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱে সকলোকে যে গছ ৰুবৰ কাৰণে অনুৰোধ জনাই আজি তেওঁ প্ৰথম এই গছপুলিটো ৰুই এই কাৰ্যসূচী তেওঁ সমাপন কৰে। ধন্যবাদ। নদুৱাৰৰ পৰা ইঞ্জামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।